মই আমাৰ যেটো মক টেষ্ট সিৰিজ চলি আছে হেতৰ বিষয়ে অকমান কৈ যাও যদি আগতে কোনোবাই মক টেষ্ট সিৰিজৰ গুটে ডিটেইলছখিনি পাইছে ভিডিওটোৰ প্ৰথমখিনি স্কিপ কৰি দিব যোন নতুন আছে তেওঁলোকৰ কাৰণে এইখিনি কথা আমি এটা মক টেষ্ট সিৰিজ লঞ্চ কৰিছো আপোনালোকে স্ক্ৰিনত দেখা পাইছে ডিটেইলছখিনি গুটে তাৰে মই কৈছো যে প্ৰিপেয়াৰ্ড বাই সিলেক্টেড ক্যান্ডিডেটস যিসকল ক্যান্ডিডেট অলৰেডি এপিএসসি হক বা অন্যান্য আমাৰ এডিআৰই পুলিচ সাব ইন্সপেক্টৰ পৰীক্ষা দিবলৈ সিলেকশন পাইছে তেওঁলোকৰ জৰিয়তে আমি প্ৰিপেয়াৰ কৰিছো আমি এটা টিমে যিখিনি গুটেখিনি সিলেক্টেড মানুহ আছে এক্সপেৰিয়েন্স মানুহ আৰু মক টেষ্টৰ ভিতৰত কি পাব according to last year ADRE pattern last year ADRE যেনেকুৱা পৰীক্ষা হৈছিল যেনেকুৱা পেপাৰ আহিছিল এক্সাক্ট তেনেকুৱাকৈ বনোৱা হৈছে সেই পেটাৰ্নত বনোৱা হৈছে আৰু টোটাল নাম্বাৰ অফ মক টেষ্ট 4টা পাব এটা সিৰিজত 4টা 100 কোৱেশ্চন থকা মক টেষ্ট মানে টোটাল 400 কোৱেশ্চন আপোনালোকে তাত পাব আৰু পিডিএফ ফৰমেটত থাকিব যেতিয়া আপোনালোকে মক টেষ্টটো বাই কৰিব পিডিএফ ফৰমেটত মক টেষ্টটো পাই যাব গোটে 4টা মক টেষ্ট তাৰে থাকিব সিৰিজটোৰ ভিতৰত তাৰপিছত ফুল লেংথ হ'ব মই কৈছো সেইটো কথা আৰু অল টপিকস অফ দা সিলেবাস কভাৰ্ড সিলেবাসত যিমান টপিক আছে ষ্টেটিষ্টিক্সৰ যিমান টপিক আছে গোটেইবিলাক টপিক কভাৰ কৰিছো আমি ইয়াতে ম্যাথছৰ হক ৰিজনিংৰ হক ইংলিছৰ হক যিমান পাৰি ইম্পৰ্টেন্ট যিবিলাক টপিক আছে গোটেইখিনি কভাৰ কৰিব চেষ্টা কৰিছো আৰু অকল এই 4টা মক টেষ্ট সলভ কৰিলেও আপোনালোকে 400 প্লাস কোৱেশ্চন সলভ কৰা হৈ যাব ইয়াৰ পৰা ঠিক আছে তো এইখিনি হৈছে মক টেষ্টৰ ডিটেইলছ আৰু ইয়াতে সবতে ভাল কথাটো এই মক টেষ্টৰ ক্ষেত্ৰত যদি মই কওঁ হেতু হ'ব যে এডিআৰই পেটাৰ্নত পুৰা এক্স্যাক্টলি এডিআৰই জবৰ যেনেকুৱা লেভেলত কোৱেশ্চন আহিছিল তেনেকুৱা লেভেলত সেট কৰা হৈছে আৰু সিলেক্টেড মানুহখিনিয়ে কৰিছে এটো সবতে ডাঙৰ ফিচাৰ হয় এই মক টেষ্টত গতিকে ইয়াত যদি মক টেষ্ট দি পেলাই যদি আপুনি লয় তেতিয়াহলে গম পাব যে আপোনাৰ প্ৰিপাৰেচন লেভেল কিমানত আছে মানে এডিআৰইৰ ফৰমেটত জবৰ যেনেকুৱা ধৰণৰ পেপাৰ আহিছিল সেইটো ফৰমেটত যদি এবাৰ পৰীক্ষা হয় আপুনি গম পাব আপুনি কিমান মাৰ্কস স্কোৰ কৰে আৰু এইকেইটা মক টেষ্টত যদি আপুনি 70 to 80 মাৰ্কস মানে 70 to 80 কোৱেশ্চন যদি সলভ কৰিব পাৰে তেতিয়া মানে শুদ্ধ হয় তেতিয়া হলে আপোনাৰ প্ৰিপাৰেচন পুৰা ঠিক আছে যদি তাতকে কম হয় তেতিয়া হলে প্ৰবলেম নাই কাৰণ সময় আছে 5 মাহ গ্ৰো কৰিব পাৰিব কিন্তু তাৰ কাৰণে মক টেষ্ট গেটা সলভ কৰি এবাৰ চাব লাগিব আপোনালোকে যদি মক টেষ্টটো লব বিচাৰিছে তেতিয়া হলে দেখিছে আমি 99 रुपीस ফিজ ৰাখিছো অনলি আৰু যেটো স্ক্যানাৰ দেখিছে এটো এই স্ক্যানাৰটো যদি আপোনালোকে স্ক্যান কৰি বলাই 99 रुपीस পে কৰে আৰু তলত যেটো নাম্বাৰ দিয়া আছে WhatsApp এটো মোৰ নাম্বাৰ হয় তাতে যদি স্ক্ৰিনশ্বটটো পঠাই দিয়ে মই তেতিয়া হলে তাতে মক টেষ্ট গেটা আপোনালোকক প্ৰভাইড কৰি দিম আপোনালোকে আমাৰ লগত তেনেকৈ জড়িত হ'ব পাৰিব So এতিয়া আমি আমাৰ টপিকটো স্টাৰ্ট কৰো আজি আৰু আজি টপিকটো এটা বহুত ইম্পৰ্টেন্ট টপিক আৰু সেইটো হৈছে ফেমাস সিটিজ অন দা ব্যাংকস অফ দা ৰিভাৰ তো এইটো কোৱেশ্চন আহে যে কোনখন নদীৰ পাৰত কোনখন সিটি কোনখন নদীৰ পাৰত আছে কাৰণ আমি যদি হিউম্যান সিভিলাইজেশনটো চাও তেতিয়া হলে যদি অলপমান কোনোবাই হিষ্ট্ৰী পঢ়িছে ভালকে তেতিয়া গম পায় যে আমাৰ যিমানবোৰ সভ্যতা আছিল আগতে ঠিক আছে পুৰণা সময়টো ওকে কি লাগিলে আমাৰ বেবিলনীয় সভ্যতা হওক ওকে আমাৰ ইৰাকৰ সভ্যতা হওক ঠিক আছে বা আমাৰ যি মেসোপটেমিয়াৰ সভ্যতা হওক বা ইন্ডাস ভ্যালি সিভিলাইজেশন হওক গুটেইবিলাক নদীৰ পাৰে পাৰে ঠিক আছে চীনৰ সভ্যতা হওক ঠিক আছে চীনা সভ্যতা গুটেইবিলাক কি আছিল নদীৰ পাৰে পাৰে আমি জানো টাইগ্ৰিটিছ ইউফ্ৰেটিছ টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ কথা আমি জানো আজি নদীৰ পাৰত আমাৰ কোনটো হৈছিল মেসোপটেমিয়াৰ যেটো সভ্যতা আছে হেতু হৈছিল কত টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ পাৰত মানে আমাৰ যিখিনি সেন্ট্ৰেল এছিয়াৰ দেশ আছে তাতে হৈছিল বা আৰবিয়ান দেশখিনি মাত্ৰ সেইখিনি জায়গা তাৰপিছত আমি যদি আৰু কওঁ ইজিপ্সিয়ান যেটো সিভিলাইজেশন আছে ইজিপ্তৰ যেটো সভ্যতা হেতু নীল নদীৰ পাৰত হৈছিল আৰু আমাৰ নিজৰ যেটো আছে ইন্ডাস ভ্যালি সিভিলাইজেশন আমি জানো হেতু ইন্ডাস নদী আৰু তাৰ যি উপনদী আছিল ছয়খন সেইকেইখনৰ লগত হৈছিল সেইকেইখনৰ আশেপাশে হৈছিল গতিকে আমাৰ যিবিলাক ইম্পৰ্টেন্ট সিটিবোৰ আছে সেই গুটেই সিটিবিলাক কি হয় কাৰ পাৰে মানে কিহত সাধাৰণতে থাকে নদীৰ পাৰে পাৰে থাকে কাৰণ বহুত বেলেগ বেলেগ কাৰণ আছে ট্ৰান্সপৰ্টেশন বা আদি কৰি পানী চানি ব্যৱহাৰ এইবিলাক বহুত বেলেগ কথা আছে আমি হিমানলৈ নাযাওঁ মুঠতে এটা কথা গম পাওঁ যে যিমান ডাঙৰ সিটি আজিৰ দিনতো আমি দেখা পাওঁ সেই গুটেই সিটিবিলাক নদীৰ পাৰতেই গঠন হৈছে ঠিক আছে গতিকে এইটো পৰীক্ষাত প্ৰায় আহি থাকে জানিলেও আমি বহুত বেছি ফেভাৰিট কোৱেশ্চন এক্সামিনাৰৰ প্ৰায় আহি থাকে তো এফালৰ পৰা আমি ইম্পৰ্টেন্ট গুটেইখিনি চাম গুটেইখিনি ৰাত্তা মাৰিব লাগিব এফালৰ পৰা মুখস্থ কৰিব লাগিব বেলেগ কোনো শৰ্টকাট নাই ঠিক আছে অলপ ইন্টাৰেষ্ট দি চালে গম পোৱা যাব বুজি পোৱা যাব ওকে আৰু ৰিভাৰ সিস্টেমটো যদি ভালকে পঢ়িছে মই যেটো ক্লাছ আহৰণটো লৈছো ইণ্ডিয়ান ৰিভাৰ সিস্টেমৰ তেতিয়া হলে অকমান ইজি হ'ব ওকে চাও আমি সুৰাতখন বহুত ইম্পৰ্টেন্ট সিটি কোড আছে সুৰাত গুজৰাটত মই হেতু কৈ যাম ষ্টেট বিলাকৰ নাম কোড আছে কাৰণ কেতিয়াবা নদীৰ কথা নকৰিলে ডাইৰেক্টলি জেগাখিনি কথা সুধিব পাৰে যে সুৰাতখন কোড আছে গুজৰাটত আছে নে ৰাজস্থানত আছে নে মধ্যপ্ৰদেশত আছে নে মহাৰাষ্ট্ৰত আছে এনেকুৱা কোৱেশ্চন আহি যাব পাৰে গতিকে আমি হেকানে লগে মই ষ্টেট কিখনো কৈ যাম কোড আছে ঠিক আছে সুৰাত আছে গুজৰাটত আৰু ইখন তাপ্তি নদীৰ পাৰত অৱস্থিত ঠিক আছে তাপ্তি বা তাপি নদী বুলি আমি কওঁ ওকে নৰ্মদা তাপি দুখন মানে একেলগে বৈ যোৱা ৰিভাৰ আমাৰ মধ্যপ্ৰদেশৰ পৰা ওকে গতিকে তাপি ৰিভাৰ পাৰত আছে কি সুৰাত যিখন সিটিখন ওকে তাৰপিছত এখন ইম্পৰ্টেন্ট সিটি আছে যিখন আমি জানো বিজয়ৱাড়া সিটিখন ক'ত আছে অন্ধ্ৰপ্ৰদেশত আছে ঠিক আছে এখন ডাঙৰ সিটি ইনফ্যাক্ট আমাৰ ইম্পৰ্টেন্ট এখন ডিস্ট্ৰিক্ট আমি যেটো সবে জানো গুন্টুৰ ডিস্ট্ৰিক্টৰ নাম শুনিছো চাগে আমি সবে যিখন ইনফ্যাক্ট সেকেন্ড লাৰ্জেস্ট হয় সিটি বিজয়ৱাড়াখন এখন মেট্ৰোপলিস বিজয়ৱাড়া অন্ধ্ৰপ্ৰদেশত আছে কোৱেশ্চন আহিব পাৰে কৃষ্ণা নদীৰ পাৰত আছে ঠিক আছে কৃষ্ণা নদীৰ পাৰত ওকে আমি কৃষ্ণা কাবেৰী গোদাবৰী হয় নৰ্মদা তাপ্তি এইবিলাকটো জানো সাউথ ইণ্ডিয়ান ৰিভাৰ হয় এইখিনি গতিকে তাৰে ভিতৰত কৃষ্ণা যিখন নদী আছে কৃষ্ণা নদীৰ
পাৰত আছে বিজয়ৱাড়া আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্য হিচাপে চালে অন্ধ্ৰপ্ৰদেশত পৰে হায়দৰাবাদ বহুত ইম্পৰ্টেণ্ট ক'ত আছে মুচি ৰিভাৰৰ পাৰত আছে হায়দৰাবাদ আৰু হায়দৰাবাদ বৰ্তমান আমি জানো তেলেংগানাৰ কি হয় ৰাজধানী দেন বদ্ৰীনাথ জানো আমি বদ্ৰীনাথৰ কথা চবেই হয় যিটো ধাম চাৰি ধামৰ ভিতৰত এটা হৈছে বদ্ৰীনাথ চাৰধাম বুলি কয় ন চাৰধাম এটা প্ৰজেক্টটো চলি আছে কাৰেণ্ট এফেয়াৰ পাৰ্ট হয় চবে চাব লাগিব সেইটো চাৰধাম প্ৰজেক্ট কি হয় এবাৰ চবে চাই ল'ব তো বদ্ৰীনাথ চাৰিখন ধামৰ মাজৰ এখন আৰু সেই বদ্ৰীনাথ যিখন চহৰ আছে সেইখন অলকানন্দা ৰিভাৰ যিখন আছে তাৰ পাৰত অৱস্থিত অলকানন্দা এখন বহুত দীঘল ৰিভাৰ ঠিক আছে অলকানন্দাত আহি পেলাই বহুত কেইখন ৰিভাৰ লগ লাগিছে যেনেকৈ মই যদি কওঁ ধলি গংগা ঠিক আছে তাৰপিছত আৰু বেলেগ বেলেগ যিবিলাক ৰিভাৰ মন্দাকিনী এইবোৰ ৰিভাৰ আহি লগ লাগিছে আৰু তাৰ পৰা আমি পঞ্চপ্ৰয়াগ যিটো কনচেপ্ট আছে সেইবিলাকো পাওঁ পিছত কেতিয়াবা ক'ম আজি নহ'লে দীঘল হৈ যাব ভিডিঅ'টো অ'কে তো বদ্ৰীনাথ ক'ত আছে অলকানন্দা নদীৰ পাৰত আছে আৰু বদ্ৰীনাথ আছে কোনখন ৰাজ্যত যদি ষ্টেট হিচাপে চাওঁ আমি উত্তৰাখণ্ড ঠিক আছে উত্তৰাখণ্ডত পৰে আৰু এই যে মুচি ৰিভাৰখন ক'লোঁ হায়দৰাবাদৰ এইখন মুচি ৰিভাৰখন আমাৰ যিখন কৃষ্ণা ৰিভাৰ আছে ন চাউথ ইণ্ডিয়াৰ কৃষ্ণা ৰিভাৰ যিখন আছে সেই কৃষ্ণা ৰিভাৰৰ এখন কি হয় উপনদী হয় ট্ৰিবিউটৰী ঠিক আছে তো বদ্ৰীনাথ হৈছে কি অলকানন্দা নদীৰ পাৰত আৰু উত্তৰাখণ্ডত আছে চাৰধাম যিখন আছে চাৰিখন ধাম সেই চাৰিখন ধামৰ এখন কি হয় বদ্ৰীনাথ বাকী চাৰিখন ধামৰ ভিতৰত যদি মই বাকীখিনিৰ কথা কওঁ তেতিয়াহ'লে আমি কি দেখা পাওঁ আৰু ধামকেইটা বদ্ৰীনাথটোতো আছেই অ'কে এটা যদি মই লিখি দিওঁ ইয়াতে বদ্ৰীনাথ তাৰপিছত আৰু আছিলে ৰামেশ্বৰম যিখন চাউথ ইণ্ডিয়াত আছে তাৰপিছত বিহাৰ ডি ফ'ৰ আছিলে দ্বাৰকা অ'কে আৰু এটা আছিলে পুৰী ঠিক আছে পুৰী তো এইখন হৈছে চাৰিখন ধাম এইকেইখন আমাৰ হিন্দু মানুহৰ কাৰণে হলি প্লেচ চাৰিখন চাৰি ধাম এইকেইটা ঠিক আছে আৰু চবতে বেলেগ বেলেগ পূজা কৰা যায় বেলেগ বেলেগ দেইটিক মানে ভগৱানক তো তাৰে ভিতৰত যদি চাওঁ আমি ৰামেশ্বৰমত শিৱক পূজা কৰা হয় ঠিক আছে ৰামেশ্বৰমক শিৱক পূজা কৰা হয় বাকীখিনি যদি আমি চাওঁ পুৰী দ্বাৰকা বদ্ৰীনাথ এইবিলাকত কাক কৰা হয় বিষ্ণু অৱতাৰক ভগৱানৰ পূজা কৰা হয় তাত মানা হয় ঠিক আছে ৰামেশ্বৰমখন চাউথ ইণ্ডিয়াত বাকীখিনি আমি নৰ্থ ইণ্ডিয়া বুলি ক'ব পাৰোঁ পুৰী উৰিষ্যাত আছে বাৰু বাকীখিনি আমি জানো দ্বাৰকা হয়নে তাৰপিছত বদ্ৰীনাথ সেইখিনি অ'কে মানে আমাৰ ইণ্ডিয়া মেপখন যদি আমি বনাওঁ তেতিয়াহ'লে চাৰিটা জেগাত পোৱা যায় এইটো দ্বাৰকা গুজৰাট হয়নে ইয়াত আমি জানো তাৰপিছত আমি যদি চাওঁ বদ্ৰীনাথ ইয়াতে দেখা পাম পুৰী আমি দেখা পাম ক'ত ইয়াতে আৰু আমি যিটো ক'লোঁ ৰামেশ্বৰম দেখা পাম ইয়াত তামিলনাডুত ঠিক আছে তো এইটো চাৰিটা জেগাক একদম এনেকৈ কানেক্ট কৰা এটা চতুৰ্ভুজ টাইপৰ ঠিক আছে চাৰি ধাম অ'কে ক'লোঁ মই এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে যে ৰামেশ্বৰমত শিৱক পূজা কৰা হয় বাকীখিনিত কাক বিষ্ণু অৱতাৰক ভগৱানৰ ঠিক আছে ক্লিয়াৰ আৰু এটা ফেক্ট এক্সট্ৰা কৈ থৈ দিওঁ মই এটা যুগৰ লগত এই এখন ঠাইক মিলোৱা হয় ঠিক আছে এটা যুগৰ লগত মিলোৱা হয় আমাৰ যে চাৰিটা যুগ আছে অ'কে সত্য যুগ ত্ৰেতা যুগ দ্বাপৰ যুগ আৰু কলি যুগ যে আছে তাৰ লগত মিলোৱা হয় মই সেইটো এবাৰ লিখি দিছোঁ কোনখন ঠাইক কিহৰ লগত কোনটো যুগৰ লগত মিলোৱা হয় অ'কে BRDP STD অ'কে সত্য যুগৰ লগত এইটো ত্ৰেতা তাৰপিছত দ্বাপৰ যুগ আৰু এইটো কলি যুগৰ লগত পুৰীক মিলোৱা হয় ঠিক আছে এনেকুৱা কুৱেশ্যন SSCত আহিছে তাৰমানে অলৰেডি সেইকাৰণে মই কৈছোঁ এইটো কথা তো আমি পাতিছিলোঁ কিহৰ কথা বাৰু অলকানন্দা ৰিভাৰৰ পাৰত কি আছে বদ্ৰীনাথ চাৰধামৰ মাজত এখন জবলপুৰ ইম্পৰ্টেণ্ট হয় ঠিক আছে জবলপুৰ ক'ত আছে মধ্যপ্ৰদেশত আছে অ'কে জবলপুৰ প্লেটিউ আছে হিলছ আছে জবলপুৰ নৰ্মদা নদীৰ পাৰত কাৰণ জানো আমি নৰ্মদা নদীখন বেছিকেলি মধ্যপ্ৰদেশৰ মাজেদি পাৰ হৈ গৈছে অ'কে তাৰপিছত দুৰ্গাপুৰ ইম্পৰ্টেণ্ট ক'ত আছে দুৰ্গাপুৰ পশ্চিমবংগত আছে ৱেষ্ট বেংগলত আছে দামোদৰ ৰিভাৰ যিখনক হেৰি বুলি কোৱা হৈছিলে কাৰ্ছ অফ ৱেষ্ট বেংগল দামোদৰ ৰিভাৰ অ'কে বা আমি তাক চৰো অফ বেংগল বুলি কওঁ ঠিক আছে এইটো কুৱেশ্যন কিন্তু প্ৰায় আহি থাকে চৰো অফ বেংগল মানে বেংগলৰ দুখ বুলি কোৱা হয় দুখ লৈ আহে বেংগললৈ বহুত বানপানী হৈছিলে এতিয়া বাৰু তাৰ ওপৰত ডেম বনোৱা হৈছে কণ্ট্ৰল কৰা হৈছে বহুতখিনিলৈকে ঠিক আছে ছ'চিয়েল চায়েন্সত আমি এইবিলাক কথা পঢ়িছোঁ দামোদৰ ৰিভাৰৰ কথা অ'কে যিটো ফাৰ্ষ্ট চেপ্টাৰ আছে ক্লাছ 10 জিঅ'গ্ৰাফি তাতে আমি এইবিলাক পঢ়িছোঁ অলৰেডি তো চৰো অফ বেংগল বুলি কোৱা হয় দামোদৰ ৰিভাৰ অ'কে আৰু দুৰ্গাপুৰ যদি কওঁ মই দুৰ্গাপুৰ বুলি ক'লে কি মনত পৰে ষ্টিল প্লাণ্ট আছে ঠিক আছে দুৰ্গাপুৰত আছে ষ্টিল প্লাণ্ট ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেডৰ ঠিক আছে ইয়াতে দুৰ্গাপুৰত আছে ষ্টিল প্লাণ্টক লৈ পেলাই মই কওঁ কুৱেশ্যন তাত আহি থাকে ঠিক আছে ৱেষ্ট বেংগলত আছে দুৰ্গাপুৰ ঠিক আছে পৰীক্ষাত কিন্তু প্ৰায় আহি থাকে ভিলাই ৰৌৰকেলা তাৰপিছত ৰৌৰকেলা আৰু তাৰপিছত বোকাৰো প্লাণ্ট এইবিলাকৰ কথা আহি থাকে জামছেদপুৰ এইবোৰ আহি থাকে ঠিক আছে ৱেষ্ট বেংগলত দুৰ্গাপুৰ আছে ক্লিয়াৰ একদম পূৰা মনত থাকিব লাগিব সদায় প্লাছ আৰু এটা আছে বাৰ্ণপুৰ বুলি ঠিক আছে BURNPUR এইটো এটা ষ্টিল প্লেণ্ট আছে তাত প্ৰাইভেট হয় এইটো বাট তাত আছে ঠিক আছে দুৰ্গাপুৰ আছে অ'কে আৰু যদি মই ষ্টিল প্লেণ্টকেইটাৰ কথা আমাৰ ইণ্ডিয়াত যিকেইটা আছে কওঁ ন টোটেলটো 13টা আছে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট মিলাই মই যিকেইটা ইম্পৰ্টেণ্ট বা যিকেইটা গভৰ্ণমেণ্ট হয় সেইকেইটা কথা এবাৰ কৈ দিছোঁ চবে চাই লওক পটাপট এবাৰ দেখাই দিছোঁ মই এইটো চেকতে ভিলাই আছিলে এটা হয়নে ভিলাইটো ক'ত আছে ভিলাই আছে ছত্তীশগড়ত কুৱেশ্যনটো বহুত ফেমাছ কুৱেশ্যনবিলাক আহে তাৰপিছত যদি আৰু মই কওঁ এইটো ঝাৰখণ্ডত আছিলে বোকাৰো ঠিক আছে বোকাৰো আছে ঝাৰখণ্ডত তাৰপিছত আৰু এটা আছে জামছেদপুৰ
জামছেদপুৰ যিটো ষ্টিল প্লাণ্ট সেইটো ক'ত আছে ঝাৰখণ্ডত কিন্তু জামছেদপুৰটো কোনে অপাৰেট কৰে এইটো টাটা প্ৰাইভেট হয় ঠিক আছে তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট আছিলে উৰিষ্যাত যিটো আছে ৰুৰকিলাটো ক'ত আছে উৰিষ্যাত ঠিক আছে তো এইকেইটা কমচে কম এইকেইটা জানিলেও বহুতখিনি আমাৰ হেল্প হৈ যাব ঠিক আছে পৰীক্ষাত আহিলে ইয়াৰ ভিতৰতে আহে বেলেগ আৰু বহুত অহা দেখা নাই আৰু কেইটামান আছে বাৰু আৰু ইণ্ডিয়াত যিটো গভৰ্ণমেণ্ট ছেক্টৰৰ যিটো আণ্ডাৰটেকিং আছে PSU আছে যিটো কোম্পানী চেল ষ্টিল অথৰিটি অফ ইণ্ডিয়া লিমিটেড চবেই নামটো শুনিছে কুৱেশ্যন আহিব পাৰে 1954 সেইটো হৈছিলে ঠিক আছে আৰু এই হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী এণ্ড য়েছ নিউ দিল্লী হেডকোৱাৰ্টাৰ চেল 1954 অ'কে হেডকোৱাৰ্টাৰ নিউ দিল্লী ঠিক আছে তো এইকেইটা ডাটাও মনত ৰাখি থৈ দিম ঠিক আছে তো আমি ক'ৰ পৰা আহিছিলোঁ দুৰ্গাপুৰ ক'ত আছে দামোদৰ নদীৰ পাৰত যিখনক কি বুলি কওঁ চৰ অফ বেংগল বা চৰ অফ ৱেষ্ট বেংগল বুলি আমি ক'ব পাৰোঁ ঠিক আছে বা কাৰ্ছ অফ বেংগল বুলি ক'ব পাৰোঁ ঠিক আছে গোৱালিয়ৰখন ক'ত আছে গোৱালিয়ৰখন আছে মধ্যপ্ৰদেশত ঠিক আছে MP আৰু চম্বল নিভাৰৰ পাৰত আছে কোটাখনো চম্বল নিভাৰৰ পাৰত আছে কোটা উত্তৰ প্ৰদেশ তাৰপিছত মানে ৰাজস্থান উত্তৰ প্ৰদেশ আৰু MP মধ্যপ্ৰদেশ এইকেইখনৰ মাজেৰে বৈ গৈছে কি চম্বল নিভাৰ গতিকে কোটাখন ৰাজস্থানৰ চিটি গতিকে কোটা গোৱালিয়ৰ দুখনেই ক'ত আছে চম্বল নিভাৰ পাৰত দেন বেটৱা ৰিভাৰখন আছে হয়নে বেটৱা ৰিভাৰ বৈ গৈছে UP বিহাৰৰ মাজেদি ঝাৰখণ্ড এইবিলাকৰ মাজেদি তো ঝান্সী যিখন আছে অ'কে ঝান্সী উত্তৰ কি কয় ঝাৰখণ্ডৰ ঝাৰখণ্ড নহয় UP ঝান্সী UPৰ আৰু UPৰ এখন চিটি হয় আৰু বেটৱা ৰিভাৰৰ পাৰত আছে দেন জামছেদপুৰ মই এইমাত্ৰ কৈয়ে গৈছোঁ চাগে জামছেদপুৰৰ কথা হয়নে জামছেদপুৰখন ক'ত আছে ঝাৰখণ্ডৰ এখন চিটি হয় য'ত টাটাৰ যিটো ষ্টিল প্লেণ্টটো আছে তাতে ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু সুবৰ্ণৰেখা নদীৰ পাৰত আছে জামছেদপুৰ চিটিখন তাৰপিছত চাওঁ নাছিক ক'ত আছে মহাৰাষ্ট্ৰ MH লিখিছোঁ মই শ্বৰ্টকৈ মহাৰাষ্ট্ৰত আছে নাছিক গোদাবৰী ৰিভাৰ মহাৰাষ্ট্ৰত আছে গতিকে মহাৰাষ্ট্ৰ গোদাবৰী ৰিভাৰ পাৰত নাছিক উজ্জৈন যদি চাওঁ আমি অ'কে উজ্জৈন ক'ত আছে উজ্জৈন MP মধ্যপ্ৰদেশ শিপ্ৰা ৰিভাৰৰ পাৰত আছে আহমেদাবাদ বহুত ইম্পৰ্টেণ্ট সবৰমতী ছুপাৰ ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব ঠিক আছে কলকাতা ক'ত আছে হুগলী ৰিভাৰৰ পাৰত আছে ৱেষ্ট বেংগলত চবেই জানো আৰু আহমেদাবাদ ক'ত আছে গুজৰাট চবেই এইটো জানো ঔৰংগাবাদ ঠিক আছে য'ত আমাৰ অজন্তা ইলোৰা কেভছ আছে যে ক'ত আছিলে সেইটো ঔৰংগাবাদ ডিষ্ট্ৰিক্ট অফ কি মহাৰাষ্ট্ৰ অ'কে আৰু কাউনা ৰিভাৰ যিখন আছে তাৰ পাৰত আছে ঔৰংগাবাদ ইম্পৰ্টেণ্ট হয় ইয়াত যিমানবোৰ চিটিৰ নাম দিয়া আছে হা এনেই নাই দিয়া ইহঁতৰ হিষ্টৰিকেল ইম্পৰ্টেঞ্চ আছে কিবা ইণ্ডাষ্ট্ৰিয়েল ইম্পৰ্টেঞ্চ আছে ঠিক আছে ক'ৰবাত টুৰিজমৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হয় কিবা নহয় কিবা আছে ঠিক আছে যেনেকৈ ঔৰংগাবাদখন এতিয়া যদি চাওঁ আমি হিষ্ট্ৰী ফালৰ পৰা ইম্পৰ্টেণ্ট হয়নে তাৰপিছত জামছেদপুৰখন যদি আমি চাওঁ তেতিয়াহ'লে ইণ্ডাষ্ট্ৰিয়েল ছাইডৰ পৰা আমি চাব গ'লে এখন ইম্পৰ্টেণ্ট চিটি হয় গতিকে তেনেকুৱাকৈ দিয়া আছে ঠিক আছে আগ্ৰা তাজমহল আছে হয় নহয় আগ্ৰা ক'ত পৰে দিল্লী নে UP আগ্ৰা পৰে UPত আৰু আছে যমুনা ৰিভাৰৰ পাৰত আৰু তাজমহলো ক'ত আছে তাজমহল এইটো কুৱেশ্যন আহিব পাৰে কোন ৰিভাৰৰ পাৰত আছে তাজমহলো আছে যমুনা ৰিভাৰৰ পাৰত দিল্লীখনো যমুনাৰ পাৰত ঠিক আছে ছুপাৰ ইম্পৰ্টেণ্ট এই দুটা মই এবাৰ মাৰ্ক কৰি দিম বাৰু আটাইতকৈ বেছি ইম্পৰ্টেণ্টকেইটা ইয়াতে ইম্পৰ্টেণ্টেই বহুত বেলেগ আছিলে আৰু ইয়াতে মই বহুতখিনি চিটিৰ নাম আঁতৰাইছোঁ অলৰেডি মই ডিলিট কৰি দিছোঁ ইয়াৰ পৰা কিয় কাৰণ মই ভাবা নাই গোটেইখিনি ইম্পৰ্টেণ্ট তো একদম ইম্পৰ্টেণ্টখিনিহে উলিয়াই ইয়াতে দিছোঁ মই ঠিক আছে গতিকে ইয়াত যিমানখিনি মই দিছোঁ চবেই ইম্পৰ্টেণ্ট তথাপিও মই আৰু অলপমান চাই দিম যদি কিবা ইম্পৰ্টেণ্ট তাতকৈ থাকে এলাহাবাদ বহুত ইম্পৰ্টেণ্ট ক'ত আছেতো উত্তৰ প্ৰদেশত ঠিক আছে আৰু গংগা যমুনা আৰু সৰস্বতী ৰিভাৰ যিখন এখন কি মাইথলজিকেল ৰিভাৰ ঠিক আছে আজিকালি নাই বুলি কোৱা হয় আগতে আছিল বুলি কোৱা হয় আমাৰ বহুত বেড চেডত তাৰ উদাহৰণ মানে তাৰ উল্লেখ পোৱা যায় কিন্তু বৰ্তমান সময়ত সৰস্বতী ৰিভাৰখন নাই বুলি কোৱা হৈছে গতিকে মাইথলজিকেল ৰিভাৰ বুলি কোৱা আমি সৰস্বতীখনক ঠিক আছে এডিআৰিত যাবাৰ কুৱেশ্যন আহিছে সৰস্বতী ৰিভাৰক লৈ পেলাই কোনখন মাইথলজিকেল ৰিভাৰ হয় তলৰ এনেকৈ কুৱেশ্যন আহিছিলে তো সৰস্বতী ৰিভাৰ এতিয়া গংগা সৰস্বতী যমুনা য'ত লগ হৈছিলে সেইটো জেগাতে আছে এলাহাবাদ ৰিভাৰ ঠিক আছে আৰু তিনিখন যিটো য'ত লগ হয় সেইটোক আমি এটা নাম দিওঁ কি আছিলে নামটো সেইটো নামটো আছিলে কি ত্ৰিবেণী সংগম ঠিক আছে ত্ৰিবেণী সংগম অ'কে বহুত ইম্পৰ্টেণ্ট হৰিদ্বাৰ ক'ত আছে গংগা ঠিক আছে হৰিদ্বাৰ আছে উত্তৰাখণ্ডত আৰু গংগা নদীৰ পাৰত কানপুৰ ক'ত আছে উত্তৰ প্ৰদেশত আছে গংগা নদীৰ পাৰত কানপুৰ ইম্পৰ্টেণ্ট হয় কানপুৰখনক আমি কি বুলি কওঁ আৰু এটা নাম আছিলে যে মানচেষ্টাৰ অফ নৰ্থ ইণ্ডিয়া বুলিও আমি কওঁ কাক কানপুৰক কওঁ ঠিক আছে গংগাৰ পাৰত পাটনা জানো বিহাৰৰ ৰাজধানী পাটনা সেইখনো গংগা নদীৰ পাৰত আছে আমি গংগাখন জানো উত্তৰাখণ্ডৰ পৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশ তাৰপিছত বিহাৰ ঝাৰখণ্ড ৱেষ্ট বেংগল এইবিলাকৰ মাজেদি বৈ গৈছে গংগা নদীখন শ্ৰীৰংগাপট্টনম নামটো শুনা লাগিছে নেকি শ্ৰীৰংগাপট্টনম আছিলে নহয় এখন ট্ৰিটি অফ শ্ৰীৰংগাপট্টনম আছিলে হয়নে ট্ৰিটি অফ শ্ৰীৰংগাপট্টনম অ'কে চাই লওঁ ক'ত আছে শ্ৰীৰংগাপট্টনম একচুৱেলি ক'ত আছে জেগাটো আছে কৰ্ণাটকত ঠিক আছে
কৰ্ণাটকত আছে শ্ৰীৰংগাপট্টনম আৰু কাবেৰী ৰিভাৰ কৰ্ণাটকৰ মাজেৰে বৈ গৈছে তো কাবেৰী ৰিভাৰৰ পাৰতে আছে শ্ৰীৰংগাপট্টনম হিষ্টৰিকেলি বহুত ইম্পৰ্টেণ্ট কাৰণ কিহৰ কাৰণে ইম্পৰ্টেণ্ট ট্ৰিটি অফ শ্ৰীৰংগাপট্টনম যিখন হৈছিলে কেতিয়া হৈছিলে 19 আহি যায় যিমান যি হ'লেও 18 17 16 যিয়ে থাকক প্ৰথমবাৰটো 19 লিখা যায় ট্ৰিটি অফ শ্ৰীৰংগাপট্টনম কেতিয়া হৈছিলে 1792 ঠিক আছে য়েছ তাৰপিছত যিখন যুদ্ধখন যিখন হৈছিলে কি কোনখনৰ পিছত এই ট্ৰিটিখন হৈছিলে এংলো মাইচুৰ ৱাৰ ঠিক আছে এংলো মাইচুৰ ৱাৰ তিনিখন হৈছিলে এংলো মাইচুৰ ৱাৰ তাৰে থাৰ্ড যিখন আছিলে ঠিক আছে মানে মেইন তিনিখন আছিলে সেই তিনিখনত যিখন 3 নম্বৰ এংলো মাইচুৰ ৱাৰ সেই 3 নম্বৰখন হোৱাৰ পিছত এই ট্ৰিটিখন সাইন হৈছিলে কাৰ মাজত সাইন হৈছিলে হিষ্টৰিকেলি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মানে হিষ্ট্ৰীত বহুত আহা কুৱেশ্যন লৰ্ড কৰ্ণৱালিছ আৰু টিপু সুলতান প্লাছ নিজাম অফ হায়দৰাবাদ ঠিক আছে তেওঁলোকৰ মাজত হৈছিলে কি ট্ৰিটি অফ শ্ৰীৰংগাপট্টনম বহুত ইম্পৰ্টেণ্ট ইণ্ডিয়ান হিষ্ট্ৰীত ঠিক আছে বহুত বেছি ইম্পৰ্টেণ্ট তো এংলো মাইচুৰ ৱাৰ থাৰ্ড ট্ৰিটি অফ শ্ৰীৰংগাপট্টনম লৰ্ড কৰ্ণৱালিছ টিপু সুলতান আৰু নিজাম অফ হায়দৰাবাদ ঠিক আছে ক'ত আছে আমাৰ যিখন শ্ৰীৰংগাপট্টনম কাবেৰী ৰিভাৰৰ পাৰত আছে ওকে আৰু যদি চাওঁ কৰ্ণাটক ঠিক আছে ষ্টেট হিচাপে তিৰুচিৰাপল্লী ক'ত আছে এতিয়া তামিলনাডুত আছে তিৰুচিৰাপল্লী কাবেৰী ৰিভাৰৰ পাৰত লক্ষ্ণৌ ইম্পৰ্টেণ্ট হয় ঠিক আছে নবাবুকা চহৰ বুলি কয় লক্ষ্ণৌ হয়নে চিটি অফ নবাবছ কুৱেশ্যন আহে মই সেইটো পঢ়াইছোঁ নিক নেমছ হয়নে দেন ক'ত আছে লক্ষ্ণৌ গোমতী ৰিভাৰৰ পাৰত যিখন গংগাৰ ট্ৰিবিউটৰী হয় গোমতী কাট্টাক উৰিষ্যাত আছে কাট্টাক ঠিক আছে আৰু লক্ষ্ণৌ ইউপি জানো আমি চবে কাট্টাক আছে উৰিষ্যা মহানদী ঠিক আছে উৰিষ্যাৰ মূল নদীখনেই হৈছে মহানদী ঠিক আছে ওলাইছে মহানদীখন ক'ৰ পৰা মধ্যপ্ৰদেশৰ পৰা কিন্তু মেইন গোটেই পৰ্চনটো বৈ গৈছে উৰিষ্যাত আৰু উৰিষ্যাত ই গৈ পেলাই ক'ত পৰিছে বংগোপসাগৰত ঠিক আছে ওকে কাট্টাক উৰিষ্যা সম্বলপুৰ মহানদীৰ পাৰত অৱস্থিত সম্বলপুৰ আছে ক'ত উৰিষ্যাতে আছে ঠিক আছে আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই যেতিয়া উৰিষ্যাত তেখেতে ব্যৱসায় কৰিছিলে কাঠৰ ব্যৱসায় কৰিছিলে তেখেতে তেতিয়া সম্বলপুৰতে আছিলে ঠিক আছে সম্বলপুৰত তেখেতৰ ঘৰ আছে এতিয়াও আছে যিটো ৰক্ষণাবেক্ষণৰ কাৰণে অসম সাহিত্য সভাই কিছুমান উদ্যোগ লৈ আছে আৰু অসম ৰাজ্যিক চৰকাৰেও মিলি পেলাই কিছুমান কাম কৰি আছে এইটো এটা ভাল কুৱেশ্যন আহিব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱাই য'ত ছেটেল হৈছিলে ক'ত সম্বলপুৰত ঠিক আছে সম্বলপুৰত লক্ষ্মীনাথ বেজবৰুৱাই কাঠৰ ব্যৱসায় কৰিছিলেগৈ ক'ত উৰিষ্যাত শ্ৰীনগৰ ক'ত আছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে শ্ৰীনগৰ ঝেলাম ৰিভাৰৰ পাৰত আছে ওকে মাদুৰাই ওকে মাদুৰাইটো ক'ব গ'লে বহুত নাম আছে মাদুৰাই কি বুলি কোৱা হয় বাৰু চিটি অফ জাংচনছ বুলিও কোৱা হয় মাদুৰাইক ঠিক আছে চিটি অফ জাংচনছ আৰু চিটি অফ আৰু এটা নাম আছিলে জেছমিন বুলি কোৱা হয় তাৰপিছত আৰু এটা নাম আছে টেম্পল চিটি এইটো চবতছে ফেমাছ টেম্পল চিটি বুলি কোৱা হয় কাক মাদুৰাই ঠিক আছে মাদুৰাই ওকে এনেকুৱা কেইটামান নাম এইকেইটা আছে আৰু এটা আছে এইটো চিটি ডেট নেভাৰ শ্লিপছ এইবিলাক বেলেগ নাম আছে তাৰ ভিতৰত টেম্পল চিটিটো ইম্পৰ্টেণ্ট ঠিক আছে মাদুৰাই টেম্পল চিটি বুলি কোৱা হয় সেইটো জানিলে হ'ব এইকেইটা বাৰু ঠিক আছে ইমান নাজানিলে কথা নাই ক'ত আছে ভাইগাই ৰিভাৰৰ পাৰত আছে মনত ৰাখিব লাগিব এইটো ঠিক আছে পানজি নহয় এইটো পানাজী জানো আমি পানাজী কি হয় গোৱাৰ কেপিটেল হয় আৰু মণ্ডৌবী ৰিভাৰ যিখন আছে গোৱাত আছে মণ্ডৌবী ৰিভাৰৰ পাৰত আছে পানাজী ওকে পুনে জানো চবে ক'ত আছে মহাৰাষ্ট্ৰত আছে পুনে আৰু মুঠা ৰিভাৰ যিখন আছে তাৰ পাৰত পুনে ইম্পৰ্টেণ্ট হয় ঠিক আছে অযোধ্যা চাৰিও ৰিভাৰৰ পাৰত আছে অযোধ্যা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন অহাৰ চান্স আছে এডিয়াৰিত এবাৰ ঠিক আছে অযোধ্যা যিহেতু নিউজত আছে ৰাম মন্দিৰৰ কাৰণে দেন আৰু কি বদোদৰা ক'ত আছে গুজৰাটত আছে বিশ্বামিত্ৰী ৰিভাৰৰ পাৰত এইটো ইম্পৰ্টেণ্ট ঠিক আছে আহিব পাৰে দেন বেংগলোৰ বৃষাভাৱতী ৰিভাৰ ওকে বৃষাভাৱতী ৰিভাৰৰ পাৰত আছে ৰিভাৰৰ পাৰত কি আছে বেংগলোৰ জানো আমি চবে বেংগলোৰ কথা কি হয় বেংগলোৰ কৰ্ণাটকৰ কেপিটেল ঠিক আছে আৰু এখন চিটি আছে মেংগলোৰ বুলি সেইখনো কৰ্ণাটকৰে হয় ঠিক আছে দেন আহক লুধিয়ানা ক'ত আছে লুধিয়ানা পঞ্জাৱ আৰু সতলেজ ৰিভাৰ যিখন আছে তাৰ পাৰত আছে লুধিয়ানা নদীখন লুধিয়ানা চিটিখন কইম্বাটুৰক কি বুলি কোৱা হয় এগেইন কানপুৰক কি বুলি কৈছিলোঁ মানচেষ্টাৰ অফ নৰ্থ ইণ্ডিয়া তেনেকৈ কইম্বাটুৰক কি বুলি কোৱা হয় মানচেষ্টাৰ অফ সাউথ ইণ্ডিয়া বুলি কাক কোৱা হয় কইম্বাটুৰ ঠিক আছে মানচেষ্টাৰ অফ সাউথ ইণ্ডিয়া কইম্বাটুৰক কোৱা হয় ওকে আৰু মানচেষ্টাৰ অফ আমি পালোঁ মানচেষ্টাৰ অফ সাউথ ইণ্ডিয়া কাক ক'লোঁ কইম্বাটুৰ মানচেষ্টাৰ অফ নৰ্থ ইণ্ডিয়া কাক ক'লোঁ কানপুৰ কিন্তু মানচেষ্টাৰ অফ যদি আমি ইণ্ডিয়া কওঁ সেইটো কোন আছিলে আহমেদাবাদ ঠিক আছে আহমেদাবাদ কোনখন নদীৰ পাৰত আছে আহমেদাবাদ সবৰমতী ঠিক আছে আৰু এখন পাইছিলোঁ আহমেদাবাদৰ জেগা ইম্পৰ্টেণ্ট জেগা এটাৰ নাম কি পাইছিলোঁ আমি পাহৰি গৈছোঁ মই পটককৈ তাপি ৰিভাৰৰ পাৰত আছে ওকে চুৰাট ক'ত আছে পাই আহিছোঁ ওপৰত চুৰাট তাপ্তি বা তাপি
তাৰ পাৰত ওকে আৰু বডোদৰা বিশ্বামিত্ৰী সো কইম্বাটুৰ কি হয় মানচেষ্টাৰ অফ সাউথ ইণ্ডিয়া কানপুৰ কি হয় মানচেষ্টাৰ অফ নৰ্থ ইণ্ডিয়া আৰু মানচেষ্টাৰ অফ ইণ্ডিয়া ওভাৰঅল যদি খুদে তেতিয়াহ'লে কি হ'ব হেতু আহমেদাবাদ তো কইম্বাটুৰ নয়াল ৰিভাৰৰ পাৰত আছে ঠিক আছে ওকে আৰু কইম্বাটুৰ এটো কোৰ সিটি হয় এখন কইম্বাটুৰখন তামিলনাডু ঠিক আছে কইম্বাটুৰ সিটি অফ তামিলনাডু বাৰেলি ৰামগংগা ৰিভাৰৰ পাৰত আছে ইম্পৰ্টেণ্ট হল বাৰেলিখন উত্তৰ প্ৰদেশত আছে ঠিক আছে ইটাবা ক'ত আছে উত্তৰ প্ৰদেশত আছে যমুনা নদীৰ পাৰত অৱস্থিত ৰৌৰকিলাটো ক'ত আছে ৰৌৰকিলা মই অলৰেডি কৈছিলোঁ হয়নে অলৰেডি বুজাইছিলোঁ মই ৰৌৰকিলাৰ কথা উৰিষ্যাত আছে য'ত ষ্টিল প্লেণ্ট আছে হয়নে উৰিষ্যা ষ্টিল প্লেণ্ট য'ত আছে ৰৌৰকিলাত আৰু কোন ৰিভাৰৰ পাৰত ব্ৰাহ্মণী ৰিভাৰৰ পাৰত ৰৌৰকিলা আছে চ' আজিলে আমাৰ এই ক্লাছটো ইমানে মই এবাৰ কাম কৰোঁ এটা যিখিনি ইয়াত গোটেইখিনি ইম্পৰ্টেণ্ট মই এবাৰ ক'লোৱে তথাপিও আৰু এবাৰ মই মাৰ্ক কৰি দিছোঁ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট কেইটা ঠিক আছে কিন্তু ভাল ষ্টুডেণ্টে কি কৰিব যিমান দিছোঁ গোটেইখিনিয়ে চাব ঠিক আছে যিখিনি ভাল ষ্টুডেণ্ট গোটেইখিনি যাব বাট কাৰোবাৰ যদি বহুত বেছি কিবা প্ৰব্লেম আছে মনত ৰাখিব নোৱাৰোঁ মই তেতিয়াহ'লে মই এবাৰ অকণমান জাষ্ট হাইলাইট কৰি দি আছোঁ ঠিক আছে ওকে চ' যদি মই ইয়াৰে চাওঁ চুৰাটটো ইম্পৰ্টেণ্ট হয় ওকে হায়দৰাবাদটো হয় বদ্ৰীনাথ হয় দুৰ্গাপুৰ হয় ঠিক আছে জামছেদপুৰ এইকেইটা তাৰপিছত যদি চাওঁ উজ্জৈন আহমেদাবাদ কলকাতা ঔৰংগাবাদ আগ্ৰা দিল্লী এলাহাবাদ এই চব ইম্পৰ্টেণ্ট এইবিলাক ষ্টাৰ মাৰ্ক কৰাবিলাক ঠিক আছে হৰিদ্বাৰ গংগাৰ পাৰত আছে ওকে হৰিদ্বাৰৰ কথা মই নকৰোঁ নেকি বাৰু মুঠতে গংগাৰ পাৰত আছে ঠিক আছে হৰিদ্বাৰ ওকে আৰু UK মানে উত্তৰাখণ্ডত আছে কানপুৰ ইম্পৰ্টেণ্ট পাটনা ইম্পৰ্টেণ্ট শ্ৰীৰংগাপট্টনম ইম্পৰ্টেণ্ট ঠিক আছে লক্ষ্ণৌ কটক ওকে শ্ৰীনগৰ মাদুৰাই অযোধ্যাটো চাৰায়ু এইটোতো একদম পুৰা মনত ৰাখি ল'ব লাগিব তাৰপিছত যদি চাওঁ বেংগলোৰ কইম্বাটুৰ এইটো ৰৌৰকিলা এইকেইটা কিমানটা দিলোঁ মই ইম্পৰ্টেণ্টৰ ভিতৰত 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 1 2 3 4 24টা দিলোঁ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট এইখিনি চাব লাগিব ঠিক আছে আৰু এৰিয়াৰী বা আসাম পুলিচ SI আৰু কনষ্টেবলৰ প্ৰিপেৰেশ্যনৰ কাৰণে যদি এটা ওৱান ষ্টপ সলিউশ্যন এটা কোৰ্চ ল'ব বিচাৰিছে য'ত ইংলিছ মেথছ GK আৰু আমাৰ যিটো ৰিজনিং চব য'ত পঢ়াই দিয়া হয় তেনেকুৱা এটা যদি সলিউশ্যন লাগে তেতিয়াহ'লে ষ্টাডি ইনচাইটৰ যিটো আপোনালোকে আছে ষ্টাডি ইনচাইটৰ কোৰ্চ এইটো ফুল কোৰ্চ এইটো ল'ব পাৰে ইয়াতে মই কোৱা নিচিনা ইংলিছৰ চব টপিক মেথছৰ গোটেই টপিক GKৰ চব ইণ্ডিয়ান হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফী অসমৰ হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফী চব আৰু ৰিজনিঙৰো চব কৰোৱা আছে এৰিয়াৰে যিমান আহিব একো বাকী নাই একদম কম্পিউটাৰ ছায়েন্স চব ছায়েন্স টেকনলজি কাৰেণ্ট এফেয়াৰ সেইটো এটা ইম্পৰ্টেণ্ট ছেকশ্যন তাৰলৈকে গোটেইখিনি কৰোৱা হ'ব এইটো কোৰ্চত যিটো এটা নতুন বেটছ ষ্টাৰ্ট হৈছে 16 জানুৱাৰীৰ পৰা ওকে বেছিক ক্লাছেছ যোৱা নাই এতিয়ালৈকে বহুত ষ্টুডেণ্ট জইন হৈছে অলৰেডি যদি আপোনালোকে কোনোবাই জইন হ'ব বিচাৰে এটা ভাল প্ৰিপেৰেশ্যন কৰিব বিচাৰে কোৰ্চ লৈ পেলাই কাৰোবাৰ গাইডেঞ্চত তেতিয়াহ'লে ল'ব পাৰে টিচাৰ তেওঁলোক থাকিব তাৰ উপৰিও আৰু 2-3জন টিচাৰ থাকিব আৰু ইয়াতে লাইভ ক্লাছ হ'ব ৰেকৰ্ডেড ক্লাছ হ'ব কিছুমান PDF থাকিব নোটছ দিয়া হ'ব মানে যিবিলাক ক্লাছ পঢ়োৱা হ'ব ইণ্ডিয়ান পলিটি জিঅ'গ্ৰাফী হিষ্ট্ৰী আসাম পলিটি আসাম জিঅ'গ্ৰাফী চবৰে PDF কিতাপ দি দিয়া হ'ব বুক দি দিয়া হ'ব যিবিলাক পঢ়াৰ পিছত বেলেগকৈ কিতাপ কিনিব বা পঢ়িব লগাৰ দৰকাৰ নহয় গোটেইখিনি তাৰ পৰাই কভাৰ হ'ব আৰু লগতে পিছত মক টেষ্টটো দিয়া থাকিব যাতে প্ৰেক্টিছ কৰিব পাৰে কিমান পাৰিছে কিমান নাই পৰা সেইকাৰণে কোৱা হৈছে অল ছাবজেক্টছ বুলি কাৰণ এডিআৰিৰ যোৱাবাৰ চিলেবাছ হিচাপত যোৱাবাৰ যিবিলাক আহিছিলে সেই গোটেইখিনি ইয়াতে কভাৰ কৰা হ'ব একো এৰা নহয় ঠিক আছে আৰু যদি ল'ব বিচাৰে কোৰ্চটো এইটো নাম্বাৰত কণ্টেক্ট কৰিব পাৰে হোৱাটছএপ মেছেজ দি পেলাই কোৰ্চৰ ফি 1500 rupees ঠিক আছে আৰু এতিয়ালৈকে যিখিনি ক্লাছেছ হৈ গ'ল সেইখিনি ক্লাছো আপোনালোকে ৰেকৰ্ডেড ফৰ্মত আছে যদি এতিয়া দেৰিকৈ জইন হয় আগতে যিখিনি হৈ গ'ল সেইখিনিও চাব পাৰিব তাতে ৰেকৰ্ডেড হৈ পেলাই থাকি গৈছে ঠিক আছে আৰু ক্লাছেছ সদায় ইভিনিঙত হয় সন্ধিয়া সময়ত ক্লাছ হয় লাইভ ক্লাছ মানে সন্ধিয়া 5টা 6টা 7টা 8টা এনেকুৱা বজাত আৰু যদি লাইভ ক্লাছ চাব নোৱাৰেও কোনোবাই ৰেকৰ্ডেড ফৰ্মত থাকি যায় চব ক্লাছ যেতিয়া বিচাৰে যিমানবাৰ বিচাৰে চাব পাৰিব ক্লাছবিলাক ঠিক আছে আৰু এই ভিডিঅ'টোৰ তলত এটা লিংক দিয়া থাকিব যিটো লিংকত ক্লিক কৰিলে এটা নতুন ভিডিঅ' খোল খাব আৰু সেই ভিডিঅ'টোত বুজাই থোৱা আছে যে কোৰ্চটো কেনেকৈ ল'ব লাগে কি এপ ইনষ্টল কৰিব লাগে পে'মেণ্ট কেনেকৈ কৰিব লাগে কোনটো কোৰ্চ হয় গোটেইখিনি কথা বুজোৱা আছে তথাপিও যদি আৰু কিবা ডিটেইলছ লাগে কোৰ্চটোৰ বিষয়ে তেতিয়াহ'লে সেইখিনি মই প্ৰভাইড কৰি দিব পাৰোঁ ষ্টাডি ইনচাইটৰ পৰা মোক যিখিনি দিয়া হৈছে এইটো মোৰ নাম্বাৰ ইয়াতে যদি হোৱাটছএপ মেছেজ কৰে ঠিক আছে কল নহয় হা কল কৰিব নালাগে হোৱাটছএপ মেছেজ কৰিলে এই নাম্বাৰটোত তেতিয়া মই ডিটেইলছখিনি ফৰৱাৰ্ড কৰি দিব পাৰিম গোটেইখিনি তেতিয়া আপোনালোকে তাৰ পৰা চাইও ল'ব পাৰিব কোৰ্চটো ঠিক আছে এইটো আছিলে ষ্টাডি ইনচাইটৰ যিটো ফুল কোৰ্চ আছে যিটো এডিআৰিৰ কাৰণে ওৱান ষ্টপ সলিউশ্যন এই কোৰ্চটো যদি চায় তেতিয়াহ'লে তাৰ বাহিৰত এডিআৰিৰ কাৰণে আৰু বেলেগ একো চোৱাৰ প্ৰয়োজন নহয় ঠিক আছে আৰু
যিটো এটা কোৰ্ছত মই অকলে পঢ়াই আছোঁ তাত গোটেই বস্তুখিনি চাই আছোঁ আমি কিহৰ কাৰণে যিখিনি ষ্টুডেণ্টৰ মেথছত অকণমান প্ৰব্লেম আছে বা ইংলিছত প্ৰব্লেম আছে সেই ষ্টুডেণ্টখিনিয়ে যাতে জিকেত এটা ভাল মাৰ্কছ স্ক'ৰ কৰক ভাল মানে কিমান 40+ 50ৰ ভিতৰত মই কৈছোঁ যাতে স্ক'ৰ কৰক তাৰ কাৰণে সকলো ষ্টুডেণ্টে পঢ়িছে নিশ্চয় হিষ্ট্ৰী পলিটিক্স জিঅ'গ্ৰাফী পঢ়ি আছে বা যদি এইটো কোৰ্ছত আছে তাত পঢ়িছে এটা এডিশ্যনেল কোৰ্ছ তাৰ উপৰিও যিটো আমি ক্লাছ 6ৰ পৰা 10লৈকে ছ'চিয়েল ছায়েন্সত আমাৰ যিবিলাক আগৰ কিতাপ আছিলে আমি স্কুলত পঢ়া 6ৰ পৰা 10লৈকে তাৰ জিঅ'গ্ৰাফী আৰু হিষ্ট্ৰী যিমানবিলাক চেপ্টাৰ আছিলে চব এফালৰ পৰা কৰিছোঁ কৰি পেলাই কি কৰিছোঁ কিতাপখনত যিমান লাইন থাকে ঠিক আছে চেপ্টাৰবিলাকত যিমান লাইন থাকে তাৰে যিখিনি ইম্পৰ্টেণ্ট যিবিলাক বস্তু আছে সেইখিনি মই কি কৰি দিওঁ এনেকৈ হাইলাইট কৰি দিওঁ যাতে পিছত যেতিয়া ৰিভিজন কৰিব ষ্টুডেণ্টে গোটেই যাতে কিতাপখন পঢ়িব লগা নহয় ঠিক আছে গোটেই পেজটো যাতে পঢ়িব লগা নহয়কৈ সেইটো কাৰণে মই এনেকৈ হাইলাইট কৰি দিওঁ যাতে ৰিভিজন কৰিবলৈ যিখন কিতাপ পঢ়োঁতে আমাৰ হয়তো এমাহ লাগে সেইখন কিতাপ যাতে এদিনত ৰিভিজন কৰিব পৰা হয় তেনেকুৱাকৈ মই বনাই দিছোঁ হাইলাইট কৰি পেলাই আপলোড দিয়া হয় সেইটো কোৰ্ছো ষ্টাডি ইনচাইটৰ এপতে চলি আছে কোৰ্ছটো যিহেতু এটা এডিশ্যনেল কোৰ্ছ হয় এইখিনিতো পঢ়িব লাগিবই ইয়াত যিবিলাক আছে বা বেলেগৰ পৰা যদি পঢ়িছে পঢ়িব লাগিবই তাৰ উপৰি যিহেতু এডিশ্যনেল ক্লাছ কৰিছোঁ সেইকাৰণে মই কোৰ্ছটোৰ দাম কমকৈ ৰখা আছে 299 ৰুপিজ দাম ৰখা আছে মাত্ৰ এই কোৰ্ছটোৰ বিষয়ে যদি জানিব বিচাৰিছে আৰু কেনেকৈ ল'ব লাগে কি কৰিব লাগে যিটো কোৰ্ছত টোটেলি মই পঢ়াইছোঁ মই যেনেকুৱা ষ্টাইলত পঢ়াওঁ তেনেকৈ পঢ়াইছোঁ সেইটো কাৰণেও ছেইম মোৰ এইটোৱে নাম্বাৰ 8134994875 তো এইটো নাম্বাৰত মোক এগেইন হোৱাটছএপ এটা মেছেজ দিলে মই কোৰ্ছটোৰ ডিটেইলছ দি দিম কেনেকৈ ল'ব লাগে কি কৰিব লাগে তো তাৰ পৰা চাই পেলাই ল'ব পাৰিব ঠিক আছে আৰু যদি কিবা কুৱেশ্যন থাকে মোৰ নাম্বাৰত মেছেজ কৰি সুধিলে হ'ব আজিলৈ এইটো ক্লাছত ইমানেই আকৌ এটা নেক্সট ক্লাছত লগ পাম থেংক ইউ